নমস্কাৰ সতীৰ্থসকল আজি ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভাত গৌৰৱ গগৈয়ে উদাত্ত ভাষণ ৰাখে আৰু সেই ভাষণৰ মাজতে তেখেতে ঈদৰ দিনা নমাজ পঢ়াটো সেইটো প্ৰসংগ টানি আনে আৰু ধুবুৰীৰ পৰাই ভূমিকম্পৰ সৃষ্টি হ'ব বুলি তেখেতে ক'লে আৰু বহু কথাই কৈছে। আহকচোন তেখেতৰ এই ভাষণ শুনো, একেলগে আহক উপভোগ কৰোঁ। যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। নিজৰ ধুবুৰী লোকসভা সমষ্টি সাংসদ নিৰ্বাচিত কৰিছে। প্ৰথম পৰ্যায় নিৰ্বাচন হৈ গ'ল। প্ৰথম পৰ্যায় নিৰ্বাচনৰ ভিতৰত সকলোৰ চকু যোৰহাট লোকসভা সমষ্টিৰ ওপৰত আছে। ইতিমধ্যে পৱন সিং ঘাটোৱা ডাঙৰীয়াই কৈছে যে যোৰহাট লোকসভা সমষ্টি আমি পাৰ কৰি লৈ গ'লো। যোৰহাট লোকসভা সমষ্টি আমি পাৰ কৰি লৈ গ'লো। এতিয়া সকলো চকু এতিয়া ধুবুৰী লোকসভা সমষ্টিৰ ওপৰত আছে। আটাইতকৈ আকৰ্ষণীয় সমষ্টি হৈছে এই ধুবুৰী লোকসভা সমষ্টি। আৰু মই আপোনালোকক কথা দিছো যে যদি আপোনালোকে ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া জয়যুক্ত কৰে, সমগ্ৰ অসমত এনেকুৱা এটা ৰাজনৈতিক ভূমিকম্প হ'ব। এই ৰাজনৈতিক ভূমিকম্পৰ প্ৰভাৱ চিধা দিছপুৰত পৰিব। সেইকাৰণে এইখন লোকসভা নিৰ্বাচনৰ জৰিয়তে আপোনালোকে মাত্ৰ নিজৰ সাংসদ নিৰ্বাচিত কৰি লোৱা নাই, এইখন নিৰ্বাচনৰ জৰিয়তে আজিৰ পৰা 2 বছৰ পিছত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব পাৰে। সেই সিদ্ধান্তটো আজি আপোনালোকে ল'ব লাগিব। যদি আজি তাৰিখত আপোনালোকে ধুবুৰী লোকসভা সমষ্টিত AIDF দলটোক পৰাজিত কৰে, ভাবি লওক দিছপুৰত আপোনালোকে বিজেপি দলটোক পৰাজিত কৰিছে। এই দুইটা দলৰ মাজত কিমান মিল আছে আপোনালোকক বহলাই মোক ক'ব নালাগে। অলপ দিন আগতে শিৱসাগৰ সমষ্টিত মই আৰু শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া ঈদৰ দিনত নামাজ পঢ়িবলৈ গ'লো। ঈদৰ দিনত নামাজ পঢ়িবলৈ গ'লো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপত্তি জনালে। যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ঠায়ে ঠায়ে গৈ সংখ্যালঘু অঞ্চলত মানুহৰ লগত নাচিবলৈ আৰম্ভ কৰিছে, মই গৌৰৱ গগৈ ডাঙৰীয়া আজি ঈদৰ দিনত নামাজ পঢ়িবলৈ গ'লে তেওঁ আপত্তি হৈছে। ঠিক আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সংখ্যালঘু গাঁৱৰ ভিতৰত নাচিব পাৰে, মই নামাজ পঢ়িব নোৱাৰো। সেইটো তেওঁৰ আপত্তি হ'ব পাৰে, সেইটো তেওঁৰ আপত্তি হ'ব পাৰে। কিন্তু আটাইতকৈ দুখৰ কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগৰ সুৰ মিলাই একেখিনি কথা মৌলানা আজমল চাহাবে ক'লে আৰু কৈছে যে গৌৰৱ গগৈ ঈদৰ দিনত নামাজ পঢ়িছে, গৌৰৱ গগৈক ভোট দিব নালাগে। কৈছে নাই কওকচোন? একে কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমৰ্থন জনাই মৌলানা আজমল চাহাবে ক'লে যে গৌৰৱ গগৈ ঈদৰ দিনত নামাজ পঢ়িছে, গৌৰৱ গগৈক ভোট দিব নালাগে। সেইটোৱে প্ৰমাণ কৰে যে বিজেপি আৰু AIDF দলৰ মাজত কিমান মিল আছে। সেইটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমল চাহাব ডাঙৰীয়াৰ মাজত কিমান মিল আছে। শ্ৰদ্ধা ৰাইজ, মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ, মই প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি কৰি যাম। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমতি নালাগে, মোক মৌলানা আজমল চাহাবৰ অনুমতি নালাগে। মই ঈদৰ দিনত নামাজ পঢ়িম, মই নামঘৰত গৈ মই এক বছী বন্তি জ্বলাম, মই চাৰ্চত সোমাই মই মমবতি মই জ্বলাম। আজি শ্ৰদ্ধা ৰাইজ, এই দুয়োটাই দলে হিন্দু আৰু মুছলমানৰ মাজত শান্তি নিবিচাৰে। হিন্দু আৰু মুছলমানৰ মানুহৰ মাজত সংঘাত থাকিলেহে এই দুয়োটা দলৰ ৰাজনৈতিক ভৱিষ্যত তেওঁলোকে বচাব পাৰে। আৰু সেইকাৰণে আজি আমি শান্তিৰ পক্ষত আমি কংগ্ৰেছ দলটোক জিকাব লাগিব। আজি আমি নিজৰ ল'ৰা ছোৱালী ভৱিষ্যত নিৰাপত্তাৰ বাবে আমি কংগ্ৰেছ দলটোক জিকাব লাগিব।
যদি আমি AIDF দলটোক ইয়াক পৰাজিত কৰোঁ, দিছপুৰত আমাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আজি 2 বছৰ পিছত হ'ব।